সকলোকে নমস্কাৰ জনাই আজি আকৌ নতুন এটা ভিডিঅ'লৈ আহিছোঁ। দেহাটো খুবেই বেয়া। আপোনালোকৰ কেনে আছে বাৰু দেহাবোৰ ক'বচোন, মোক কমেণ্ট কৰি জনাব। কাৰণ কি এই ঠাণ্ডা বতৰটোত চৰ্দি জ্বৰ বোলা বস্তুটো চবৰে হৈছে। আনকি আমাৰ ঘৰৰ সকলোৰে চৰ্দি জ্বৰ আৰু মোৰ বিশেষকৈ মোৰ বেছিকৈ হৈ আছে এতিয়া, আৰু মাৰটো হৈ আছে, চবৰে হৈছে। আপোনালোকৰো তেনেকুৱা আছে নেকি? আৰু পাৰিলে গৰম পানী খাব দেই আপোনালোকে। আৰু এতিয়া যিহেতুকে ঠাণ্ডা বতৰ, তথাপিও মানে কিবা এটা খাবলৈ মন যায় ন, ভাল বস্তু কিবা এটা খাবলৈ মন যায়। তাকে আজি কিবা এটা বনাই আছোঁ আৰু দেখাওঁ, আপোনালোকেও বনাই পেলাই খাব, কেনেকুৱা পাই জনাব। আৰু আলু কাটি লৈছোঁ, এয়া দেখিছে, এয়া কিবা এটা বনাওঁ আৰু মানে লগতে মাছো আছে, এয়া লাই শাক। ইয়াতে দেখিছে না, মই পিঁয়াজখিনি একদম পুৰা ধুনীয়াকৈ কাৰাকৈ ভাজি লৈছোঁ। আৰু মই শুকান জলকীয়া দিছোঁ দেই। শুকান জলকীয়া দিলে অলপমান সোৱাদটো বেলেগ হয়। আৰু ঠিক আছে, এইখিনি দেখিছে নহয়, সেইখিনি মছলা। মই বাৰু বিশেষকৈ মছলা সেই জিৰা গুড়ি, হালধি, তাৰপিছত জলকীয়া গুড়ি, নিমখ চব একেলগতে মই মছলাখিনি একেলগতে দি পেলাই মই ভাজি, পিঁয়াজতে মই ভাজি লওঁ ৰঙা কৰি। তাৰপিছত মই বস্তু বনাওঁ। আপোনালোকেনো কেনেকৈ দিয়ে মোক এবাৰ জনাবচোন দেই। তাৰপিছত সোৱাদ অনুসৰি নিমখ চিমখ দি ল'লোঁ। দিয়াৰ পিছত সেই মই কাটি থোৱা আলুখিনি ধুনীয়াকৈ ইয়াতে দি দিম। ৰংটো বৰ ধুনীয়া হৈছে। এইখিনি আলুখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, দেখিছে কি ধুনীয়া ৰঙা হৈ গৈছে। আলুখিনি একদম পূৰা ফ্ৰাই হৈ গৈছে, ভালকৈ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে লাই শাকখিনি ইয়াতে ধুনীয়াকৈ দি দিম। এতিয়া শাকখিনি মই ধুনীয়াকৈ থৈ দিছিলোঁ, এইখিনিতে দি দিলোঁ আলুখিনিৰ লগতে। অকণমান সিজিব দি মই আৰু এটা বস্তু দিম ইয়াতে। এই লাই শাকখিনিৰ লগতে এতিয়া মই এটা বিলাহী ধুনীয়াকৈ কাটি দি দিছোঁ। অকণমান টেঙা টেঙা লাগিব, ভাল লাগিব, সেইটো কাৰণে দিছোঁ। আপোনালোকে বাৰু বিলাহী দিয়ে নে নিদিয়ে মোক কমেণ্ট কৰি জনাবচোন। ধুনীয়াকৈ সিজি গৈছে, ইয়াতে মই অলপমান পানী আছোঁ। হৈ গ'ল। অকণমান সময় উতলিবলৈ দি ইয়াত এটা ধুনীয়া বস্তু এটা দিম, চাই থাকক। এয়া দেখিছে লাই শাকৰ জোলকণ ইমান যে ধুনীয়া হৈছে নহয়, দেখিবলৈ বহুত ধুনীয়া লগা হৈছে। একদম দেখিয়ে কিবা খাওঁ খাওঁ লাগি গৈছে দেই, কি ক'ব। এয়া মই ফ্ৰাই কৰি থোৱা মাছ আছিল, আৰু এই মাছকেইপিচ ইয়াতে দি দিছোঁ। ধুনীয়াকৈ মাছকেইপিচ অকণমান সিজিবলৈ দিওঁ ইয়াতে, মানে ধুনীয়া লাগিব। আৰু মাছৰ জোলেৰে আৰু মাছ দি পেলাই লাই শাক বহুত ধুনীয়াই লাগে, এনেও লাই শাক বহুত ভাল লাগে। আৰু এতিয়া অলপমান সময় এনেকৈ উতলিবলৈ দিওঁ, উতলাৰ পিছত নমাই দিওঁ। শাকৰ তৰকাৰীখন ধুনীয়াকৈ হৈ গ'ল মাছেৰে সৈতে, আৰু বন্ধাকবি ভাজি। আৰু এতিয়া চাওক মই বাঢ়ি আছোঁ, তেনেকৈ ভাত বাঢ়ি ল'লোঁ। আৰু এয়া ধুনীয়াকৈ বন্ধাকবি ভাজি, আৰু ইয়াতে শাকৰ তৰকাৰীখন, আৰু এতিয়া ধুনীয়াকৈ বাঢ়ি পেলাই দি আছোঁ। ইয়াত একদম পূৰা ধুনীয়াকৈ মাছৰ সৈতে থালিখন একদম পূৰা ৰেডি খাবলৈ। আপোনালোকে বনাই পেলাই খাবাচোন, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই। ধুনীয়াকৈ বনাই কৰি মেলি হৈ গ'ল, আৰু এতিয়া ধুনীয়াকৈ বহিছোঁ আৰু খাবলৈ কাৰণে। এতিয়া বহি ধুনীয়াকৈ খাওঁ, খাই পেলাই কি কৰিম আৰু খাওঁৱে আৰু খাই পেলাই আৰু কি কৰিম। আপোনালোকে খাই পেলাই জনাবচোন কেনেকুৱা পালে। লাই শাকৰ সৈতে মাছ আৰু বিলাহী কাটি ইমান ধুনীয়া মানে টেষ্ট, মানে কি ক'ব, বহুত ভাল হৈছে। আৰু আপোনালোকেও খাই মোক জনাব। আৰু মোৰ চেনেলটো যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।